মানৱৰ নিচিনা আমাকো এটা অলপ অধিকাৰ দিয়ক আমাৰ নিজৰ যিখিনি প্ৰাপ্য আমাক প্ৰাপ্য নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আজি সচলত গুৱাহাটীস্থিত সচল যি ধৰ্ণাস্থলী আছে ইয়াত এক মহাবিক্ষোভ কাৰ্যসূচী চলি আছে ইয়া বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন জিলাৰ পৰা সমবেত হৈছে ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল ইয়াত CITU এই এক অৰাজনৈতিক সংগঠনৰ উদ্যোগত তেখেতসকলৰ সহযোগত কিন্তু এই বিশাল মহাবিক্ষোভ অনুষ্ঠান ইয়াত আয়োজিত কৰা হৈছে আৰু ইতিমধ্যেই বহু সংখ্যক অগণন বাইদেউসকল কৰ্মী সহায়িকা বাইদেউসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই প্ৰতিবাদত তেওঁলোকেও অংশগ্ৰহণ কৰি উত্তাল কৰিছে এই ধৰ্ণাস্থলী সচল উত্তাল হৈ পৰিছে এই মুহূৰ্তত নিশ্চয় আপোনালোকে স্ক্ৰীনত চাই আছে এখেতসকলৰ দাবী কি আছিল নিম্নতম এক মজুৰীৰ দাবীহে আৰু তাৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিনীয়া এক প্ৰতিবাদী কাৰ্যসূচী চলি আছে কিন্তু তথাপিতো যদিও সদনত উত্থাপন হৈছে এই মাননী বৃদ্ধি সম্পৰ্কে অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী এনেকুৱা ধৰণৰ ৰন্ধন কৰ্মীসকলৰ মাননী বৃদ্ধিৰ মজুৰি দিয়াৰ যি এক আঁচনিভুক্ত কৰ্মচাৰীসকলৰ বাবে দাবী কিন্তু সদনৰ ভিতৰত উত্থাপিত হৈছে বিৰোধীসকলে উত্থাপিত কৰিছে তথাপিতো কোনো কাণ সাৰ দিয়া নাই কৰ্ণগোচৰ কৰা নাই চৰকাৰী পক্ষই চৰকাৰী মন্ত্ৰীসকল কিন্তু এতিয়াও নিমাত হৈ আছে তাৰ কাৰণে এই বিশাল মহাবিক্ষোভ অনুষ্ঠান ইয়াত হৈ আছে আৰু তেখেতসকলৰ কি দাবী আছে মন্তব্য আছে চাই থাকক যেহেতু আমি ইমান ৰাতিপুৱা 9 বজাৰ পৰা আগতে আমি 8 বজাৰ পৰা কৰিছিলোঁ এতিয়া আমি 9 বজাৰ পৰা কৰোঁ 9 বজাৰ পৰা আমি ডিউটি কৰোঁ 2:30 বজালৈ তথাপিও চৰকাৰে কাম কৰে যেন চৰকাৰখনে মানে শুই থকা ভাও ধৰি আছে শুই থকা মানুহক জগাব ভাল কিন্তু যোনে ভাও ধৰি থাকে তেওঁলোকক জগাবলৈ বহুত টান এইখিনি কথা আমি সকলোৱে জানো তেওঁলোকে হয়তো ভাও ধৰি আছে তেওঁক তাতৰ অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অজন্তা নেওগ বাইদেউ যে তেওঁ আমাক এই দুখীয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ফালে চকু মেলি চাই আমি 1,21,000 মহিলাই যিহেতু ৰাজপথত ওলাই আহিছোঁ যদি তেওঁলোক সঁচাই মানৱ হয় তেতিয়াহ'লে আমাৰ মানৱৰ নিচিনা আমাকো এটা অলপ অধিকাৰ দিয়ক আমাৰ নিজৰ যিখিনি প্ৰাপ্য আমাক প্ৰাপ্য দিয়ক আমি তাতকৈ অধিক বিচৰা নাই আমি বহুত কম বেতনত আমি কাম কৰি আছোঁ আমি এটা মাননি পাই আছোঁ আমাক কমচে কম মজুৰি দিয়ক আমি যিখিনি চাকৰ কৰিছোঁ সেই চাকৰৰ মূল্য দিয়ক আমি চৰকাৰতে চাকৰ কৰি আছোঁ আমিতো বেলেগ একো কৰি থকা নাই যিহেতু চৰকাৰৰ কাম নকৰাকৈ বহুত মহিলাই বহুত ধৰণৰ সুবিধা পাইছে আমি সেইখিনি সুবিধাৰ পৰা বঞ্চিত কিয় হৈ আছোঁ আমি সেই সুবিধাখন পাবলৈ এইখিনি অনুৰোধ জনাইছোঁ যে আমাৰ মনৰ কথা তেওঁলোকে যেন শুনে আমি যিখিনি চিঞৰিছোঁ আমাক তেওঁলোকে যেন মৰ্যাদা দিয়ে এইখিনি মোক ক'বলগীয়া